নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। হস্পিটেলৰ পৰা জুবিন গাৰ্গে সকলোৰে বাবে এটা মেছেজ পঠাইছে। আহকচোন শুনো তেখেতৰ মুখেৰে তেখেতৰ এতিয়া স্বাস্থ্য কেনে আছে। সকলোকে মৰম জনাইছোঁ আৰু চিন্তা কৰিবলগীয়া কাৰণ নাই। মোৰ কালি অকণমান গাটো বেয়া হৈছিলে, ব্লাড প্ৰেছাৰটো অলপ হাই হৈ গৈছিলে। মই ষ্টুডিঅ'ত কাম কৰি আছোঁ আৰু ঘৰলৈ আহি পেলাই মই ফিল কৰিলোঁ যে মই প্ৰেছাৰটো চেক কৰিব লাগে। কৰোঁতে দেখিলোঁ যে প্ৰেছাৰটো যথেষ্ট হাই। সেইকাৰণে মই হস্পিটেললৈ গুচি আহিলোঁ আয়ুষ্মানত। আৰু তেওঁলোকে ৰাতিৰে মোক গোটেই টেষ্ট কৰি আজি সুস্থ বুলি ডিক্লেয়াৰ কৰিছে আৰু মই 24 ঘণ্টাৰ অবজাৰ্ভেশ্যনত থাকিম ইয়াত আয়ুষ্মানত। আৰু কাইলৈ ৰাতিপুৱা মই পুনৰ মোৰ কামলৈ ঘূৰি যাম, ঘৰলৈ ঘূৰি যাম। সকলোকে মৰম জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে মই সোনকালে ঘূৰি আহিব পাৰোঁ। থেংক ইউ ভেৰি মাছ, লাভ ইউ। অতি সোনকালে লগ পাই আছোঁ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমান আছিল। শেষত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মৰমৰ জুবিন ককাইদেউ যাতে সদায় সুস্থ হৈ থাকে তাৰে কামনা কৰিলোঁ।